سمع الله لمن حمده الله أكبر الله أكبر আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু সর্দার বিয়াৰ সকল প্ৰথমে আপোনালোক সকলোলৈ হুজাই জিলাৰ মোৰাদাৰত অনুষ্ঠিত হোৱা ইস্তেমাৰ পৰা আপোনালোক সকলোলৈ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোকে নিশ্চয় জানে আজিৰ পৰা অৰ্থাৎ 4 ফেব্ৰুৱাৰীৰ পৰা হুজাই জিলাৰ মোৰাদাৰৰ শ্ৰীপুৰত আৰম্ভ হৈছে তিনিদিনীয়া কাৰ্যসূচীৰ এক বিশাল ইস্তেমা। ইতিমধ্যে আপোনালোকক মই দেখুৱাই আছো লোকে লোকাৰণ্য হৈ পৰিছে মোৰাদাৰৰ সেই শিৱপুৰত। বিভিন্ন স্থানৰ পৰা অহা ধৰ্মপ্ৰাণ ব্যক্তিৰ উপস্থিতিৰে আজি এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে মোৰাদাৰৰ শিৱপুৰ। মধ্য অসমক সামৰি আৰম্ভ হোৱা এই তিনিদিনীয়া ইস্তেমাত ইতিমধ্যে জনসমুদ্ৰত পৰিণত হৈছে বুলি ক'ব পাৰি। কাৰণ আপুনি যিফালে চাব কেৱল মানুহ আৰু মানুহ চাওক, বহুত হাজাৰ হাজাৰ মানুহ আজি মোৰাদাৰৰ শিৱপুৰত এখন ইস্তেমাস্থলীত আহি উপস্থিত হৈছে আৰু ৰাইজৰ মাজত যথেষ্ট উৎসাহ আৰু উদ্দীপনা পৰিলক্ষিত হৈছে। ক'তো কোনো ধৰণৰ কোনো বেমাৰী নাই, কোনো অশান্তি নাই, কোনো ধৰণৰ মানুহৰ মনত মানুহৰ মাজত বেমাৰীৰ সৃষ্টি হোৱা নাই। অত্যন্ত ভক্তিভাৱেৰে মানুহ আজি ইয়াত উপস্থিত হৈছে আৰু হৈ পেলাই ইছলামৰ সেই কথাবোৰ শুনি আছে, যিবোৰ কথা শুনিলে লাভান্বিত হ'ব বা আপুনি ইয়াৰ পৰা উপকৃত হ'ব, আপোনাৰ জীৱন পৰিৱৰ্তন সলাই দিব। আপুনি আপোনাৰ নামটো কওক প্ৰথমে। আমার নাম মোহাম্মদ আব্দুল ওয়াহিদ লস্কর। কেনেকুৱা লাগিছে আজি ইস্তেমাত আহি? আজি ভাল লাগিছে। বহুত কিমান মানুহ হ'ব আজিৰ প্ৰথম দিন? এটোতো অনুমান কৰা টান হৈছে, যথেষ্ট মানুহ হ'ব। হয়, ঠিক আছে, মই আপোনালোকক ইয়াৰ কিছু সামগ্ৰিক দৃশ্য দেখুৱাই আছো। কাৰণ সঁচাকৈ কিমান মানুহ হৈছে অনুমান পোৱাত একেবাৰে এতিয়াও সম্ভৱ নহয়, কাৰণ ইমান বিশাল এৰিয়াত কিমান মানুহ আহিছে। এইফালে চাওক, যিমান দূৰলৈ আমাৰ চকীয়ে ধৰি পাইছে সিমান দূৰলৈ মানুহ আছে। ঠিক এইফালে একেই অৱস্থা। এইফালে সন্মুখৰ ফালে আকৌ বৃহৎ বজাৰ বহি আছে, বজাৰতো অসংখ্য মানুহ আছে, যিসকল মানুহে আজি আহি ইস্তেমাৰ স্থলীত উপস্থিত হৈছে। হৈ পেলাই তেওঁলোকে এই ইস্তেমাৰ যি উদ্দেশ্য আছিল তাত সফল কৰাৰ প্ৰয়াস কৰিছে। মই কিছু মানুহ আছে মোৰ লগত, মই তেওঁলোকৰ কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম আৰু আপোনালোকক জনাম কিমান মানুহ আজি ইয়াত উপস্থিত হৈছে। আসসালামু আলাইকুম, আপোনাৰ নাম? মোহাম্মদ রিজাল করিম। ক'ৰ পৰা আহিছে আপুনি? আমার ঘর তো নগাঁৱত, আমি ইয়াতে ইমামতি কৰো। ইয়াতে মানে ইয়াত ক'ৰবাত আছে? নিগম। মানে কেনেকুৱা লাগিছে আজি প্ৰথম না, দিন? বহুত ধুনীয়া লাগিছে, আহিছো, বহুত মানুহ আহিছে, মনতো ভাৱ ফূৰ্তি লাগি আছে। আৰু আপোনাৰ ঘৰৰ ওচৰৰ পৰা মানুহ আহিছে নেকি ইয়াত? বহুত মানুহ আহিছে, 3 চিলাৰ কাৰণে আহিছে, 1 চিলাৰ কাৰণে আহিছে, 3 দিনৰ কাৰণেও আহিছে বহুত মানুহ। আৰু লগ পাই আছো সিহঁতৰ লগত, মাজে মাজে লগ পাওঁ আৰু ফূৰ্তি অনুভৱ হয়। আৰু আমি যে আমাৰ ইফালে পৰা মানুহ আহিছে যিবিলাক, আমিতো সৰুৰ পৰা বিদেশ আছো, এতিয়া বহুত পুৰণা মানুহৰ লগত লগ পাই আছো আৰু ফূৰ্তি লাগিছে। ইস্তেমা মানেতো বহুত মানুহ এক লগত জমা হোৱাটো, সেইকাৰণে আৰু ফূৰ্তি অনুভৱ লাগিছে। আৰু মনতো একটা আহি আছে যে এই এবাদত কেনেকুৱা কৰিব লাগে, সেইটো অনুভৱ হৈ আছে। আৰু যথেষ্ট গুৰুত্বপূৰ্ণ কথা ইয়াত আলোচনা হৈ আছে, যিখিনি শুনিলে নিশ্চয় আমাৰ মানুহৰ যথেষ্ট উপকাৰ হ'ব। বহুত উপকাৰ হৈ আছে কিয়তে, কাৰণ যিবিলাক মানুহে নাজানে ইস্তেমাৰ কাৰণে আহিছে, আহি পেলাই সিহঁতে ওজুৰ মাছলা, নমাজৰ মাছলা কেনেকৈ পঢ়িব লাগে, ইছলাম ধৰ্মৰ মানুহ কেনেকৈ পঢ়িব লাগে, কেনেকুৱা আমালটো কৰিব লাগে, সেইবিলাক মাছলা ইয়াত কোৱা হৈ আছে, সেইবিলাক শুনি শিকি আছে। অ'কে, ধন্যবাদ, আপোনাৰ লগ পাই ভাল লাগিল। মোৰ কাৰণে দোয়া কৰিব ইনশাআল্লাহ। আসসালামু আলাইকুম, নজমুলক লগ পাই গলো আজি ইস্তেমাস্থলীত। কেতিয়া আহিছে আপুনি ইয়াত? মই দুপৰীয়া 12টা, 12:30 বজাত আহিছো, জোহৰৰ নামাজটো পঢ়িছো, যেনিবা এতিয়া আসৰ নামাজ পঢ়ি ওলাই আহিলো অকণমান। যথেষ্ট ভাল লাগিছে ইনশাআল্লাহ, বহুত ভাল লাগিছে। যথেষ্ট মানুহ হৈছে, অসংখ্য মানুহ হৈছে। কি ক'ব আপুনি? নাই, যিটো মই দেখিছো ইয়াত যে মানুহৰ সুবিধা, মানে যিখিনি পাব লাগে মানুহে খুব ধুনীয়াকে ইয়াত সুবিধাটো পাইছে। তাত কোনো অসুবিধা হৈছে বুলি মানে দেখাই নাই, অনুভৱ কৰা নাই, কোনেও ক'ব নোৱাৰিব, বহুত ধুনীয়াকে হৈছে। আৰু যথেষ্ট ভাল সুবিধা কৰিছে, মানে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হোৱা নাই এতিয়ালৈকে। বিৰাট শান্তিত, কোনো ধৰণৰ অসুবিধা দেখা নাই ইয়াত। আৰু মানে চলা ফিৰা যিটো চব চাইডত মানে বিৰাট সুবিধা পাইছে। আটাইতকৈ ভাল লগা কথা হ'ল যে ইমান মানুহ জমা হৈছে ইয়াত, ইমান ধৰণৰ দোকান আহিছে, ইমান বৃহৎ এটা প্ৰগ্ৰাম চলি আছে, কিন্তু ক'তো কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হোৱা নাই।
খুব সুন্দৰ আৰু সুচাৰুৰূপে প্ৰতিটো কাম ইয়াত সম্পন্ন হৈ আছে বা কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰো সৃষ্টি হোৱা নাই। গতিকে এয়া হ'ল ইছলামৰ সৌন্দৰ্য আৰু এয়াই ইছলামৰ বৈশিষ্ট্য, কাৰণ ইছলাম মানে শান্তি, শৃংখলা আৰু ইছলাম মানে হৈছে এটা সুন্দৰ জীৱন যাপন। মোৰাদাৰৰ শিৱপুৰত ইতিমধ্যে মানুহৰ উপস্থিতিৰে এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে বুলি ক'ব পাৰি। বৰ্তমান মোৰ লগত আছে আমাৰ জাকিৰ মামা, বহুত দিন মূৰত লগ পাইছোঁ। আল্লাহ লাখো কোটি শুক্ৰিয়া যে আপোনাক আজি বাস্তৱত পাইছোঁ বহুত দিনৰ মূৰত। ধন্যবাদ। মই ইয়াত আহি খুবেই সুখী আৰু আনন্দিত হৈছোঁ আৰু আল্লাহ পাকৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ যেনেকুৱা এখন মজলিছত আহি 2 ৰাকাত নমাজ পঢ়াৰ সুযোগ দিয়াৰ কাৰণে। কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। যিটো পৰিৱেশ, এইটো সদায় আমি এই হিচাপতে থাকিব লাগে। বছৰত এটা অনুষ্ঠান আমাৰ খুবেই প্ৰয়োজন, যাতে আমি সকলো এক হৈ থাকিব পাৰোঁ। আৰু এই ইজতিমাৰ দ্বাৰা আমি সকলো অসমবাসী তথা ভাৰতবাসী ৰাইজক মানে সকলোকেই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে যাতে একতা আৰু ভাতৃত্ববোধৰ মাজেৰে আমি থাকিব পাৰোঁ, এইটোৱেই কামনা কৰিছোঁ। অ'কে, ধন্যবাদ। আৰু যথেষ্ট মানুহ হৈছে, প্ৰথম দিন হিচাপে যথেষ্ট মানুহ হৈছে। আমাৰ ৱাৰিছ, তুমি আহিছা নেকি আজি? হয়, আসসালামু কিমান দিনৰ কাৰণে আহিছে? আহিছোঁ আজি মই 3 দিনৰ কাৰণে আহিছোঁ আল্লাহৰ পথত কিবা কৰিবলৈ আৰু এই ইজতিমাখনৰ সুখ শান্তি, আমাৰ সকলোৰে সুখ শান্তিৰ বাবে আমি 3 দিনৰ বাবে ওলাই আহিছোঁ। আৰু আপোনালোক যোন এতিয়ালৈকে অহা নাই, আপোনালোকো আহি যাওক। আৰু প্ৰথম দিন হিচাপত মাৰ্শাল্লাহ বহুতো মানুহ হৈছে আজি আৰু বিভিন্ন লোকৰ সমাগম পৰিলক্ষিত হৈছে। আৰু এটাই কামনা কৰিলোঁ যাতে এই ইজতিমাৰ যোগেদি বিশ্বৰ শান্তিৰ, মুছলমানসকলৰ সকলো ধৰ্মাৱলম্বী লোকসকলৰ মাজত ভাতৃত্ববোধ আৰু একতাৰ বন্ধনৰ সৃষ্টি হয়। তাৰ সঁচাকৈ আজি অতি ভাল লাগিছে। আমাৰ এই অঞ্চলত এক গৌৰৱৰ বিষয়। আমি আজি প্ৰায় 2-3 লাখ মানুহৰ মাজত আমি আসৰৰ নামাজ আদায় কৰিলোঁ। বহুত ভাল লাগিছে। এনেকুৱা এটা মজলিছত আজি উপস্থিত হৈছোঁ। আমাৰ হোজাইত এনেকুৱা এটা মজলিছ হৈছে, আমি সঁচাকৈ অতি গৌৰৱান্বিত। গোটেই হোজাইবাসী একত্ৰিত হৈ আমি সুন্দৰভাৱে আমি পৰিচালনা কৰি আছোঁ। ইয়াত কোনো ব্যাঘাত নোহোৱাকৈ আমি সুন্দৰভাৱে আজি এইকেইদিন অতিক্ৰম কৰিলোঁ আৰু 3 দিনমান আছে। আমি সফলতাৰে আগুৱাই যাম বুলি আমি আশা কৰিছোঁ। যিকোনো প্ৰগ্ৰাম হ'লে কিবা প্ৰশাসনৰ প্ৰয়োজন হয়, কিন্তু এনেকুৱা ইছলামিক যিটো সভা হৈ আছে তাত মানুহৰ কিমান শান্তি শৃংখলাভাৱে মানুহে পৰিচালনা কৰি আছে, তাত কোনো প্ৰশাসনৰ প্ৰয়োজন নাই আৰু ইয়াত নহ'ব বুলি আমাৰ আশা। যথেষ্ট মানে ভাল এটা আপুনি কথা উত্থাপন কৰিছে। যিহেতু ইমান মানুহ লাখ লাখ মানুহ সময়তো হৈছে, কিন্তু ক'তো এতিয়া কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। খুব শান্তি শৃংখলাবদ্ধভাৱে সকলো গৈ আছে। নিশ্চয় এনেকুৱা হ'ব। আৰু এয়া হয়তো ইছলামৰ সৌন্দৰ্য। আজিৰ এই সভাখন আমি যি মজলিছ হৈছে হোজাইত, সেই মজলিছৰ দ্বাৰা আমি ইয়াকে প্ৰমাণ কৰিছোঁ যে ইছলাম সঁচাকৈ শান্তিৰ প্ৰতীক। কাৰণ ইমান 4-5 লাখ মানুহৰ সমাগমত কোনো ধৰণৰ ব্যাঘাত হোৱা নাই। আমি সকলোৱে অতি সুন্দৰভাৱে আমি এই পৰিচালনা কৰি আছোঁ বা আমাৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই। আৰু আশা কৰোঁ এনেকুৱাই আমাৰ সমাজখন আগুৱাই যাব, এনেকুৱাই আমাৰ মজলিছবোৰ আগুৱাই যাব। সেইখিনি আৰু বহুত ভাল লাগিছে, কাৰণ মই সৰুৰ পৰা যেতিয়ালৈকে ডাঙৰ হৈছোঁ এনেকুৱা এটা প্ৰগ্ৰাম মই আমাৰ এই অঞ্চলত দেখা নাই। সেইকাৰণে যথেষ্ট ভালেই লাগিছে। ধন্যবাদ। বাকী ইজতিমাত আহিছে, ইজতিমাত কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। ভাল লাগিছে। কিমান মানুহ হ'ব? 4-5 লাখ মান হ'ব। অ'কে, ধন্যবাদ। নামটো কি আছে? মাহমুদুৰ ৰহমান। আজি আপুনিও ইয়াত আহিছে, কেতিয়া আহিছে আপুনি? মই আজি আহিছোঁ। আজি ইজতিমাৰ প্ৰথম দিন, সেইকাৰণে মোৰ ভাল লাগিছে ইয়াত আহিছোঁ। আপোনাৰ নাম? আফজাল হুছেইন। ঘৰ আপোনাৰ? বেলেগুৰি। কিমান মানুহ হ'ব জানো? মোৰতো ইমান আইডিয়া নাই। মোৰ লগাত আজি 1 লাখৰ ওপৰত মানুহ হৈছে। আজি 1 লাখৰ ওপৰত মানুহ হৈছে আৰু বহুত ভাল এক্সপিৰিয়েঞ্চ। আৰু অসমবাসী চব মানুহক মই আমন্ত্ৰণ জনাওঁ, চবে যাতে ইজতিমাত আহি দলে বলে উপস্থিত হয়, ইয়াত অংশগ্ৰহণ কৰে। আৰু এই ইজতিমাৰ দ্বাৰা বিশ্ববাসী মানুহৰ যাতে শান্তি যায়। বিশ্বত শান্তি বহুত হৈ আছে, অশান্তিবিলাক দূৰ হৈ শান্তিৰ প্ৰতিষ্ঠা বিশ্বত হয়। আৰু ইয়াত থকা সকলো মানুহৰ মই অযোগ্য কামনা কৰি চবে যাতে ইয়াত ভালকৈ আহে, ভালকৈ ইজতিমাত অংশগ্ৰহণ কৰি যায়। আৰু আপোনাকো ধন্যবাদ জনাইছোঁ। থেংক ইউ। ধন্যবাদ। আমি কামনা কৰিছোঁ এই ইজতিমাৰ কাৰণে বা এই ইজতিমাৰ উচিলাত আল্লাহ আমাৰ সকলোৰ মাজত ভাতৃত্ববোধ আৰু শান্তি সেইটো কঢ়িয়াই আনক।
الله أكبر الله